Hello students, বৰ্তমান আমি লক্ষ্য কৰিছো যে HSLC ৰ কোৱেশ্চন প্যাটাৰ্ন বিলাক লাহে লাহে চেঞ্জ হ'ব ধৰিছে বিভিন্ন ধৰণৰ কোৱেশ্চন আমাৰ নতুন প্যাটাৰ্নত এড কৰা হৈছে তো গতিকে সেই এই HSLC ৰ যেহেতু টান হৈ আহিছে গতিকে সেই মতে আমি প্ৰিপাৰেচন কৰিবলৈ আমাৰ কি বুকৰ দৰকাৰ হ'ব আজি ভিডিঅ' আমি ডিসকাস কৰিব গৈ আছো যে যিসকল ছাত্ৰ-ছাত্ৰী HSLC 2026 দিবলৈ গৈ আছে তেওঁলোকৰ এটা ভাল প্ৰিপাৰেচনৰ কাৰণে কি বুকৰ দৰকাৰ হ'ব সেই বুক লিষ্টৰ কথা আজি ভিডিঅ' ডিসকাস কৰিব ওলাইছো তেন্তে হা ভিডিঅ' ডিসকাস কৰিব ওলাইছো যে ইংলিশৰ কি বুক আমাৰ দৰকাৰ হ'ব প্ৰথমতে দৰকাৰ হ'ব আমাৰ NCERT যোনখন বুক আছে সেইখন অলৰেডি তোমালোকে হয়তো বাই কৰিছাই সেইখন আছে তোমালোকৰ তাত সেইখন দৰকাৰ হ'ব তাৰ উপৰি আমাক দৰকাৰ হ'ব এখন ডিকশনাৰী ডিকশনাৰীখন কিয় দৰকাৰ হ'ব মই কৈ দিও যে আজিকালি দেখা যায় বিভিন্ন ওয়ার্ড মিনিংৰ পৰা আমাৰ চ্যাপ্টাৰত থকা বিভিন্ন ওয়ার্ড মিনিংৰ পৰা মানে কোৱেশ্চন আহে বহুতো ওয়ার্ডৰ মিনিং খুদি কোৱেশ্চন আহে সিনোনিমস এন্টোনিমসৰ কোৱেশ্চন আহে তো এনে সেইবিলাক কোৱেশ্চন পাৰিবলৈ আমাক লাগিব এখন ডিকশনাৰী এটা ইংলিশ মিডিয়াম যিসকল আছে তেওঁলোকে অক্সফোর্ড ডিকশনাৰীখন কিনিলেও হ'ল তাত ইংলিশ টু ইংলিশ মিনিং থাকে আৰু যিসকল আসামিজ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে ডিকশনাৰীখন কিনিওতে এটা মন দিব লাগিব যে তাত অসমীয়াটো মিনিং থাকিবই লগতে যাতে ইংলিশৰ মিনিংটো থাকে হা মানে অসমীয়া আমিটো ডিকশনাৰীত আমি জেনাৰেলি আমি কি জানো যে তাত কি থাকিব ইংলিশ টু আসামিজ থাকিব সেইটো আমি জেনাৰেলি জানো তো সেইটো তেনেকুৱা হলে নহব কাৰণ আমাৰ যেহেতু এক্সামত ইংলিশ টু ইংলিশে খুধে গতিকে আমি এনেকুৱা এখন ডিকশনাৰী ল'ব লাগিব য'ত অসমীয়াও থাকে ইংলিশো থাকে মিনিং আৰু যদি তেনেকুৱা ডিকশনাৰী নোপোৱা তাকে দুখন ডিকশনাৰী কিনিব লাগিব এখন কিনিব লাগিব তোমালোকে বুজাৰ কাৰণে আসামিজ টু ইংলিশ টু আসামিজ ডিকশনাৰী আৰু লগতে অক্সফোর্ড ডিকশনাৰীখনো তোমালোকে কিনিব লাগিব অলপটো কষ্ট কৰিবই লাগিব কাৰণ তোমালোকে এই ডিকশনাৰী কাম কি হ'ব তোমালোকে যেতিয়া পঢ়ি যাবা যোনবিলাক নজনা ওয়ার্ড আছে বা যোনবিলাক টান ওয়ার্ড আছে সেইবিলাক ওয়ার্ডৰ মিনিং তোমালোকে এবাৰ পঢ়িবই লাগিব কাৰণ ম্যাক্সিমাম কোৱেশ্চন বহুতো কোৱেশ্চন দেখা গৈছে যে ইয়াৰ পৰা কি আহে মিনিংৰ কোৱেশ্চন আহে ওয়ার্ড মিনিংৰ কোৱেশ্চন আহে সিনোনিম এন্টোনিমস আহে বুজি নাপালে কিন্তু একো কৰিব নোৱাৰিবা গতিকে ডিকশনাৰীখন আমাক দৰকাৰ হ'বই তাৰ পিছতে আমাৰ লাগিব এখন গ্ৰামাৰ যেহেতু আমাৰ গ্ৰামাৰ আমাৰ লাগিবই গতিকে গ্ৰামাৰ কিতাপ এখন লাগিব তো গ্ৰামাৰ কিতাপ তোমালোকৰ যি ভাল লাগে তোমালোকে কিনিব পাৰা এন এপ্ৰোচ টু ইংলিশ গ্ৰামাৰো কিনিব পাৰা বা বেলেগ ৰাইটাৰৰ গ্ৰামাৰ আছে অলপ ভালকে চাই চিন্তি কিনিবা যাতে তোমালোকে তাৰপা যোনখন ভাল পোৱা আৰু তুমি সেইখন কিনিব পাৰা এতিয়া আইছো ম্যাথছৰ বুকৰ কথা ক'বলৈ এতিয়া ম্যাথছৰ বুকৰ ক্ষেত্ৰত আমাক লাগিব NCERT যোনখন ম্যাথছৰ কিতাপ আছে সেইখনটো লাগিবই লগতে তোমালোকে ৰেফাৰেন্স হিচাপে সহায়ক পুথি হিচাপে তোমালোকে ইউজ কৰিব পাৰা RD শৰ্মাৰ যোনখন ক্লাছ 10ৰ ম্যাথছৰ কিতাপ আছে সেইখন বেছি ডিফাৰেন্স নাই যদিও তোমালোকে যদি নিজৰ মেইন বুকখনো প্ৰেক্টিস কৰিলা লগতে এইখনো প্ৰেক্টিস কৰিলা তেতিয়া কি হ'ব ম্যাথছৰ যিকোনো কোৱেশ্চন আহিলে এক্সামত যিকোনো কোৱেশ্চন তোমালোকক দিয়ক অলপ ভিতৰৰ পাই দিয়ক তোমালোকে কিন্তু সেইখনো যদি প্ৰেক্টিস কৰাৰ লগতে বেছি সহায় হ'ব এখন মেইন বুক পঢ়িলে হ'ব মইতো মানা কৰা নাই কিন্তু যদি বেছিকে জানিব আছে বা বেছিকে কৰিব আছে তোমালোকে RD শৰ্মাখন ফলো কৰিব পাৰা নেক্সট আছে সায়েন্স তো সায়েন্সৰ ক্ষেত্ৰতো আমাৰ NCERT যোনখন কিতাপ আছে সেইখনটো লাগিবই লগতে আমাৰ আৰু এখন ৰেফাৰেন্স বুক হিচাপে যদি তোমালোকে বিচাৰিব মানে লব বিচাৰা সহায়ক পুথি হিচাপে তেন্তে ইয়াক সহায় কৰিব তোমালোকক এডসেন্ডৰ যোনখন আমাৰ কিতাপ আছে সেইখনৰ তোমালোকৰ সহায় কৰিব তো এটা কথা ইয়াতে কৈ দিও ম্যাথছৰ যোনটো মই কৈলো RD শৰ্মা আৰু সায়েন্সৰ যোনটো এডসেন্ডৰ কথা ক'লো সেই দুখন কিতাপ কিন্তু ইংলিশ মিডিয়ামতহে আছে আসামিজ মিডিয়ামত সেইখিনি নাই তো এইখিনি তোমালোকে এমাজনত পাই যাবা বা কিতাপৰ দোকানত বিচাৰিলেও পাই যাবা তো অলপ চাব লাগিব আসামিজ মিডিয়াম সকল ছাত্ৰ-ছাত্ৰীসকলে ম্যাথছটো পাৰিবা ধৰা RD শৰ্মাৰ কিতাপৰ ম্যাথছটো ধৰা প্ৰায় ইংলিশৰ টাৰ্মছে ইউজ কৰা হয় গতিকে সেইখিনি তোমালোকে পাৰিবা কিন্তু সায়েন্সৰ ক্ষেত্ৰত কিন্তু ইংলিশ মিডিয়ামে বাৰু এডসেন্ডৰ পৰা পঢ়িব পাৰিব কিন্তু আসামিজ ছাত্ৰ-ছাত্ৰীসকলে কিন্তু অলপ যদি ইংলিশ মিডিয়ামখন লোৱা অলপ চাই পেলাই পঢ়িব পাৰিবা ৰেফাৰেন্স হিচাপে কিন্তু আসামিজ মিডিয়ামত তেনেকৈ ৰেফাৰেন্স কিতাপ পোৱা নাযায় ইংলিশতে পোৱা যায় নেক্সট আহিলে আমাৰ অসমীয়া কিতাপৰ ক্ষেত্ৰত আমি কি ল'ব লাগিব আমাৰ যোনখন কিতাপ আছে সেইখনটো পঢ়িবই লাগিব সেইখন মেইন বুকখন লাগিবই লগতে আমাৰ এখন ব্যাকৰণ কিতাপ লাগিব হয়নে ব্যাকৰণ কিতাপ হয়তো তোমালোকৰ অলৰেডি আছে ৰচনা বিচিত্ৰাখন আছে বা বেলেগ তেনেকুৱা কিতাপ আছে তো মই যিসকল ছাত্ৰ-ছাত্ৰীৰ কিতাপ নাই মই PDF এটা প্ৰভাইড কৰি দিম সৰকাৰি যোনখন কিতাপ আছে সেইখনো ভাল কিন্তু তো সেইখন কিতাপৰে মই লিংকটো PDFৰ লিংকটো মই ডেসক্ৰিপচনত দিম তাতে তোমালোকে ফ্ৰীতে ডাউনলোড কৰি ল'ব পাৰিবা গোটেই PDFটো তাত থাকিব তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা এতিয়া নেক্সট আহিলে আমাৰ আৰু কি থাকিলে সোশিয়াল সায়েন্স হয়নে তো সোশিয়াল সায়েন্সৰ ক্ষেত্ৰত বাকি একো পঢ়িব নালাগে যোনখন মেইন তিনিখন কিতাপ আছে হিষ্ট্ৰী হয়নে হিষ্ট্ৰী জিওগ্ৰাফি আকৌ পলিটিকেল সায়েন্স ইকনমিক্সৰ একেলগে আছে তো এই তিনিখন কিতাপ পঢ়িলে যদি লাইন বাই লাইন পঢ়ি যোৱা এই কিতাপ তিনিখন পঢ়িলে তোমালোকৰ কিন্তু যথেষ্ট হৈ যাব হল এই কিতাপখিনি মই ডিসকাস কৰিলো এতিয়া লাষ্টতে আমাৰ কি দৰকাৰ হ'ব এখন দৰকাৰ হ'ব কোৱেশ্চন বেংকৰ হয়নে কোৱেশ্চন বেংকত কি থাকে তোমালোকে অলৰেডি হয়তো ক্লাস 9 তো পঢ়ি আহিছা
তো আমাৰ কুৱেশ্যন বেংকত কি থাকিব যোনখিনি পঢ়িলোঁ সেইখিনি কুৱেশ্যন তাত পোৱা যাব মানে চেপ্টাৰ ৱাইজ তাত কুৱেশ্যন থাকিব লগতে MCQ কুৱেশ্যন কিছুমান থাকিব ধৰা তো তাতে আমি কি কৰিব পাৰিম প্ৰেক্টিছ কৰিব পাৰিম তাতে আমি কিমানখিনি মই চেপ্টাৰটো পঢ়িলোঁ তাৰপিছত কুৱেশ্যন এনচাৰখিনি মই চালোঁ মই পাৰিছোঁ নে চালোঁ বা তেনেধৰণৰ কুৱেশ্যন এক্সামতো আহিব গতিকে সেইখিনি প্ৰেক্টিছ কৰিবলৈ আমাক লাগিব এখন কুৱেশ্যন বেংক হৈ গ'ল নেক্সট লাগিব আমাক কি দাপোন পৰীক্ষাখন ল'ব পাৰা দাপোন পৰীক্ষাখন তোমালোকে ল'ব পাৰা মই নকওঁ যে তাৰপৰা কমন আহিব বুলি নকওঁ হয়তো আহিব কিন্তু মই সেইটো কমনৰ কাৰণে ল'ব দিয়া নাই মই কিয় ল'ব দিছোঁ কাৰণ তাত কি থাকে তোমালোকৰ বিভিন্ন ধৰা যোনবিলাক টপাৰ্ছ হয় তেওঁলোকে কিদৰে লিখে কুৱেশ্যন আনচাৰ কিদৰে লিখে সেইটো চাবলৈ তোমালোকে কিন্তু দাপোন পৰীক্ষাখন অৱশ্যে চাব পাৰা দাপোন পৰীক্ষাখন এবাৰ চালে তোমালোকৰ তাৰপৰা গম পাবা যে টপাৰ্ছসকলে কিদৰে লিখে কিদৰে লিখিলে আমাৰ ফুল মাৰ্কছ পাম তো তেনেধৰণৰ বস্তুবিলাক চাবলৈ তোমালোকে দাপোন পৰীক্ষাখন ল'ব পাৰা তো এইখিনি আছিলে বুক লিষ্ট এতিয়া বহুতে ক'ব যে আমি মেইন বুক পঢ়ি আমি বহুত 90% প্লাছ পাইছোঁ বা 95% প্লাছ পাইছোঁ তো পাব পাৰা সেইটো মই কোৱা নাই যে অকল মেইন বুক পঢ়িয়ে তোমালোকে যে ভাল এটা ৰিজাল্ট কৰিব নোৱাৰা সেইটো মই কেতিয়াও নকওঁ কিন্তু এডিশ্যনেলি আৰু বেছি জানিবলৈ কাৰণ অকল আমি ক্লাছ HSLCত আমি ষ্টপ হৈ নাযাওঁ আমাৰ পিছত ক্লাছ 11 আছে 12 আছে বা ডিগ্ৰী কৰিলে ডিগ্ৰী আছে গতিকে সেইবিলাক অলপ নিজকে এডভান্স কৰিবলৈ সেই ৰেফাৰেন্স বুকৰ কথা যি ক'লোঁ ডিকশ্যনেৰীৰ কথা যি ক'লোঁ গ্ৰামাৰ কিতাপ যি কথা ক'লোঁ দাপোন পৰীক্ষাৰ কথা ক'লোঁ কুৱেশ্যন বেংকৰ কথা ক'লোঁ এইবিলাক যে এক্সট্ৰা বুকৰ কথা ক'লোঁ সেইখিনি সেইকাৰণে ক'লোঁ যে তোমালোকে যাতে অলপ নিজৰ প্ৰিপেৰেশ্যনটো বেছি ভাল কৰা যাতে তোমালোকৰ পিছৰ পৰ্যায়ত যোনবিলাক এক্সাম আছে সেইবিলাকত যাতে তোমালোকে এটা ভাল পাৰফৰ্মেঞ্চ দিব পাৰা HSLCটো ভাল হ'বই ধৰা মেইন বুক পঢ়িলে HSLC ভাল হ'ব কিন্তু পিছৰ পৰ্যায়ত যাতে অলপ এডভান্স হৈ থাকা সেইটো কাৰণে মই এই কিতাপখিনি ল'বলৈ তোমালোকক প্ৰিফেয়াৰ কৰিলোঁ এতিয়া আৰু এটা কথা ইয়াতে কৈ দিওঁ যে আমাৰ এপ এটাও আছে তো এপত কি কৰা হৈছে আমাৰ বিভিন্ন MCQ আছে চেপ্টাৰ ৱাইজ ছায়েন্স মেথছ ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ MCQ যিহেতু 45 আহিবই গতিকে ইয়াতে গোটেই MCQ দিয়া হৈ আছে ইয়াতে বিভিন্ন ধৰণৰ MCQ পাবা যেনেকৈ এক্সেলাৰেশ্যন ৰিজনিং যোনবিলাক নতুন পেটাৰ্ণ আহিছে ধৰা কম্পিটেন্সি বেছ যোনবিলাক MCQ আছে ইয়াতে তোমালোকে পাই যাবা এইখিনিও পাবা চেপ্টাৰ ৱাইজ পালা MCQ পালা তাৰোপৰি কি হৈছে জানানে তাতে মক টেষ্টটো থাকিব তাতে এক্সাম দিব পাৰিবা তোমালোকে চেপ্টাৰ ৱাইজ এক্সাম দিব পাৰিবা তাৰপিছতে কি হ'ব ফুল মক টেষ্ট থাকিব ফুল মক টেষ্ট তোমালোকৰ কি হ'ব তোমালোকে ধৰা গোটেই চেপ্টাৰবিলাক কমপ্লিট কৰিব লাগলা গোটেইখিনি চেপ্টাৰ কমপ্লিট কৰাৰ পিছত তোমালোকে এক্সামততো গোটেইখিনি কি হ'ব গোটেইখিনি চেপ্টাৰ মিলাইহে MCQ আহিব গতিকে তেনেধৰণে ফুল মক টেষ্টটো তোমালোকে দিব পাৰিবা লাষ্ট ইয়েৰ হৈ যোৱা টেষ্ট পেপাৰবিলাক যে আছে তাতে সলিউশন গোটেই তাত দিয়া হৈ আছে ডিস্ট্ৰিক্ট ৱাইজ তাতে তোমালোকে দিব পাৰিবা সেইবিলাকো মক টেষ্ট দিব পাৰিবা বা কেনেধৰণৰ কুৱেশ্যন আহিছিল তাত চাব পাৰিবা তো এনেধৰণৰ বিভিন্ন ফেচিলিটি আছে তাত বিভিন্ন নতুন কুৱেশ্যন এড হৈ থাকিব তো সেইবিলাক পাই থাকিবা মাত্ৰ 199 ৰুপিজত গোটেই বছৰ এমাহৰ কাৰণে নহয় গোটেই বছৰত তোমালোকক জাষ্ট 199 ৰুপিজ দিলে হ'ল তো গোটেইখিনি তোমালোকে পাই যাবা তো নতুন কিবা যদি আপডেট আহে তাতে পাই যাবা আৰু সোনকালে কৰি লোৱা কাৰণ 199 টো কিছুদিনৰ কাৰণেহে আছে পিছত হয়তো নাথাকিব মই ডেছক্ৰিপশ্যনত এপৰ লিংকটো দি দিম তাত গৈ তোমালোকে বাই কৰিব পৰা ক্লাছ 10 ৰ গৈ তোমালোকে বাই কৰিলে হ'ল তো গোটেইখিনি পাই যাবা তো এইখিনি আছিলে তো বুক লিষ্টখিনি অলৰেডি কিনে কি কিনিলে কমেণ্ট বক্সত জনাব নাপাহৰিবা আজি ভিডিঅ'তে শেষ কৰিলোঁ কি পঢ়িছে কেলা